কিদৰে ছাগলী মাংস বনাওঁ তাৰে এটি ভিডিঅ' আপোনালোকলৈ দিলোঁ। প্ৰথমে মাংসখিনি 15 মিনিটৰ কাৰণে মেৰিনেট কৰি থলোঁ। তাৰ পাছত পিঁয়াজখিনি সৰু সৰুকৈ কাটি ল'লোঁ আৰু আদা নহৰু পেষ্টটো বনাই ল'লোঁ আৰু লগত জলকীয়া দুটা আৰু তেজপাত। মছলাখিনি অলপ পানী দি মিহলি কৰি ল'লোঁ আৰু মই মছলাত বিশেষকৈ ব্যৱহাৰ কৰোঁ জিৰা, ধনিয়া, ৰং জলকীয়া, মিট মছলা আৰু হালধি। কেৰাহীত তেল গৰম হৈ যোৱাৰ পাছত তাত তেজপাতখিনি দি পিঁয়াজখিনিও দি দিলোঁ আৰু অলপ সিজিবৰ বাবে নিমখ দিলোঁ। তাৰপিছত অলপ লৰাই মেলি তাত মিহলি কৰি থোৱা মছলাখিনি মই দি দিলোঁ আৰু 2 মিনিটৰ কাৰণে সিজিবৰ বাবে ঢাকন দি থলোঁ আৰু 2 মিনিট হৈ যোৱাৰ পাছত ঢাকনখন আঁতৰাই মছলাখিনি আকৌ এবাৰ ভাজি ল'লোঁ। তাৰপিছত তাত মই পিচি ৰখা আদা নহৰু পেষ্টটো দিলোঁ। আদা নহৰু পেষ্টটো ভালকৈ মিক্স কৰি তাত মই মেৰিনেট কৰি থোৱা ছাগলীৰ মাংসখিনিও দি ভালদৰে মছলাখিনি লাগি যোৱাকৈ ভাজিলোঁ আৰু ভজা হৈ যোৱাৰ পাছত সোৱাদ অনুযায়ী তাত মই নিমখ, জলকীয়া আদি দি আকৌ পুনৰবাৰ ভাজিলোঁ। ভাজি হৈ যোৱাৰ পাছত মই বিশেষকৈ ছাগলী মাংসত গোটা গৰম মছলা ব্যৱহাৰ কৰোঁ, সেইবাবে পটাত মই মছলাখিনি ভালদৰে পিচি লৈ এটা